এটা গুৰুত্বপূৰ্ণ খবৰ মেট্ৰিক পৰীক্ষাৰ প্ৰপত্ৰ পূৰণৰ দিন ঘোষণা কৰা হৈছে। অহা 4 অক্টোবৰলৈ চলিব প্ৰপত্ৰ পূৰণ প্ৰক্ৰিয়া। পৰীক্ষা মাচুল 800 টকা, ব্যৱহাৰিক পৰীক্ষা মাচুল 50 টকা, কেন্দ্ৰৰ মাচুল 350 টকা ধাৰ্য কৰা হৈছে। SSLC 2026 হ'ব লগা যি এক্সামিনেশ্যন আছে এই এক্সামিনেশ্যনৰ কাৰণে ইতিমধ্যে প্ৰপত্ৰ পূৰণৰ দিন ঘোষণা কৰা হৈছে। আজিৰ পৰা আৰম্ভ হৈছে। হাইস্কুল শিক্ষান্ত পৰীক্ষা 2026ৰ বাবে আজিৰ পৰা অনলাইন প্ৰপত্ৰ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে আৰু অহা 4 অক্টোবৰলৈ অনলাইন প্ৰপত্ৰ পূৰণৰ প্ৰক্ৰিয়া চলি থাকিব। একেদৰে অনলাইন যোগে মাচুল জমা দিয়াৰ অন্তিম দিন হৈছে 10 অক্টোবৰ। SBI বেংকত চালান যোগে মাচুল জমা দিয়াৰ অন্তিম দিন হৈছে 15 অক্টোবৰ। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে পৰীক্ষা মাচুল 800 টকা, ব্যৱহাৰিক পৰীক্ষা মাচুল 50 টকা, কেন্দ্ৰ মাচুল 350 টকা ধাৰ্য কৰা হৈছে। চৰকাৰী প্ৰাদেশিকৃত আৰু স্বীকৃতিপ্ৰাপ্ত ভেঞ্চাৰ বিদ্যালয়সমূহত অধ্যয়ন কৰা যিসকল শিক্ষাৰ্থীৰ পিতৃ মাতৃৰ বছৰেকীয়া আয় 2 লাখ বা তাতকৈ কম তেওঁলোকৰ মাচুল ৰেহাইৰ ব্যৱস্থা থাকিব বুলি অধিসূচনাত উল্লেখ কৰা হৈছে। অৰ্থাৎ ভেঞ্চাৰ বিদ্যালয়সমূহতো যিসমূহ শিক্ষাৰ্থী আছে তেওঁলোকৰ পিতৃ মাতৃৰ বছৰেকীয়া আয় যদি 2 লাখ বা তাতকৈ কম হয় তেওঁলোকৰ মাচুল ৰেহাইৰ ব্যৱস্থা থাকিব বুলি অধিসূচনাত উল্লেখ কৰা হৈছে।